33,000 পোষ্ট আমি হেলথ ডিপাৰ্টমেণ্টত ক্ৰিয়েট কৰাৰ কথা কৈছো, যিটো ইট ইজ এ খুব ভাল খবৰ যে বৰ্তমান পদৰ সংখ্যা 1,15,000 আৰু তোমালোকে গম পোৱাই যে 17 জুনৰ ভিতৰতে আপডেট বিচাৰিছিলে প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ পৰা কোনটো ডিপাৰ্টমেণ্টত কিমান ভেকেন্সি খালী আছে, কিমানে প্ৰমোশ্যন পাইছে, কাৰণ প্ৰমোশ্যন পালে বা ৰিটায়াৰমেণ্ট হ'লেও তেখেতৰ পষ্টটো যিহেতু ৰখি যায়, গতিকে সেই হিচাপত মানে প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ পৰাই আপডেট বিচাৰিছিলে, গৃহ বিভাগ বা কি স্বাস্থ্য বিভাগ, মানে এনেকুৱা বহুখিনি ডিপাৰ্টমেণ্ট। গতিকে সেই ডিপাৰ্টমেণ্টৰ পৰা বৰ্তমান এতিয়া পদৰ সংখ্যা প্ৰায় 1,15,000 আছে ষ্টাফ ফ'ৰ্চৰ মতে গম পাইছে। আৰু মানে ষ্টাফ ফ'ৰ্চটো এনেকুৱা মানে আগন্তুক যি 2 লাখ চৰকাৰী চাকৰি দিব, সেই 2 লাখ চৰকাৰী চাকৰি চিন্তা চৰ্চা কৰিব, বাকী গোটেইখিনি কাম কৰিব ষ্টাফ ফ'ৰ্চ, আৰু সেই ফ'ৰ্চটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বতে বা তেখেতে গঠন কৰি দিছে। কাৰণ এতিয়া আমাৰ অসমৰ মুখ্যমন্ত্ৰী যিহেতু গোটেইখিনি কাম তেখেতে চিন্তা চৰ্চা কৰে, গতিকে আজিৰ তাৰিখতো এটা ডাঙৰ এনাউন্সমেণ্ট কৰিছে, জুলাই মাহৰ এটা বিগ নিউ লেটেষ্ট আপডেট, যে বৰ্তমান এতিয়া পদৰ সংখ্যা 1,15,000 আৰু সেই 1,15,000 এতিয়া নাথাকে, কাৰণ ইয়াৰ লগতো আৰু বহুখিনি পদ নতুনকৈ সৃষ্টি কৰিব। কিছুমান ডিপাৰ্টমেণ্ট নতুনকৈ উলিয়াব, কিছুমান বেটেলিয়ান উলিয়াব বা পুলিচৰ হওক বা কামাণ্ডৰ হওক, এনেকুৱা বহুখিনি নতুনকৈ বেটেলিয়ান উলিয়াব আৰু মানে এনেকৈ নতুন নতুন পদ কিছুমান সৃষ্টি কৰিব। গতিকে সেই টোটেল এনেকুৱা কিছুমান পদ সৃষ্টি কৰিব বা টোটেল 2 লাখ হ'বগৈ, আৰু 2 লাখতকৈ অধিক হ'বগৈ, কিন্তু বৰ্তমান 2 লাখৰ কথা কৈছে। গতিকে ভাল খবৰ এইটো আমাৰ বাবে যে আগন্তুক 5টা বৰ্ষত 2 লাখ দিব। গতিকে এইটো খুব ভাল খবৰ। জুলাই মাহৰ এটা বিগ নিউ লেটেষ্ট আপডেট আছে এইটোৱেই, আৰু খুব সোনকালে হয়তো এতিয়া আমাৰ নতুনকৈ পোষ্ট উলিয়াব, কাৰণ কৈছে যে স্বাস্থ্য বিভাগত প্ৰায় 33,000 পোষ্ট দিম এই 5টা বৰ্ষত, আৰু এডিআৰিক লৈ পোষ্ট ওলোৱা নাই, এডিআৰি সন্দৰ্ভত আহিব, শিক্ষা বিভাগত আহিব, স্বাস্থ্যটোৰ কথা কৈছোঁ, গৃহ বিভাগত আহিব, বাকী এনেকুৱা বহুখিনি ডিপাৰ্টমেণ্ট আছে সেইখিনি বিভাগতো উলিয়াব, আৰু লগতে নতুনকৈ কিছুমান পদ সৃষ্টি কৰিব। গতিকে ভাল খবৰ, এনেকুৱা এতিয়া মুঠতে খুব ভাল খবৰ, কাৰণ 5টা বৰ্ষত যথেষ্টখিনি পোষ্ট দিব। 2 লাখ বুলি কওঁতে যথেষ্ট, আৰু এনেকুৱা ধৰণৰ যিমান পাৰে সিমান সঠিকটো খবৰ মই তোমালোকক দিবলৈ চেষ্টা কৰিম। আজিৰ তাৰিখত এনাউন্সমেণ্ট কৰিছে, কালিলৈ নটিফিকেশ্যন ওলাব, পৰহিলৈও এপ্লাই হ'ব, তাৰ 5 দিনাখন ইণ্টাৰভিউ হ'ব, মানে কথাবোৰ তেনেকুৱা। আৰু এতিয়া যিটো কৈ আছে 2 দিন দেৰি হৈছে, ইটোৰ পিছত সিটো, সিটোৰ পিছত সিটো আপডেট হৈ বা তেওঁ এনাউন্সমেণ্ট কৰি আছে, উলিয়াই আছে অফিচিয়েলি মতে, কিন্তু এপ্লাই হোৱা নাই। নটিচখনো আহিব খুব সোনকালে, তোমালোকে আৰু কেইটামান দিন অপেক্ষা কৰা, কাৰণ এনেকুৱা নহয় যে 1 মাহতে 2 লাখ দিম বুলি কোৱা নাই, কাৰণ 5টা বৰ্ষতহে দিব, গতিকে সময়টো লাগিবই। কিন্তু যেনেকুৱা যি আপডেট নাহক কিয়, কিবা আপডেট ইম্পৰ্টেণ্ট পালে মই নিশ্চয় জনাব চেষ্টা কৰিম। আৰু আজি এই ভিডিঅ'টোত ইমানখিনিয়ে আছিল, এটা চুটি ভিডিঅ' শ্বেয়াৰ কৰিছোঁ, যদিনো ইম্পৰ্টেণ্ট কথা নিশ্চয় ভাল পাইছে, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবা, খুব শ্বেয়াৰ কৰিবা। হোৱাটছআপ গ্ৰুপ হওক, ফেচবুক গ্ৰুপ হওক, ইনষ্টাগ্ৰাম মানে ষ্টেটাছ হওক, সকলোতে শ্বেয়াৰ কৰিবা। আৰু তোমালোকক কিবা যদি বুকছ লাগে, পুলিচৰ বুক বা তোমালোকৰ ৰানিঙৰ শ্বুজ লাগে, মোৰ ডেছক্ৰিপশ্যন চেক কৰিলে হ'ল, তাত সকলোখিনি পাই যাবা। আৰু আজি এই ভিডিঅ'টোত ইমানখিনি কথা আছিল, বৰ বিশেষ একো নকওঁ। ধন্যবাদ।